নমস্কাৰ। আজি 25 ছেপ্টেম্বৰ বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহকচোন চাওঁ। আজি মিথুন ৰাশি, আদ্ৰা নক্ষত্ৰ, কৃষ্ণপক্ষ, অষ্টমী তিথি, বৰিয়ান যুগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ শুভ ৰং বগা, শুভ সংখ্যা 7। শৰীৰ ভালে যাব। শত্ৰুৰ পৰা সাৱধানে চলিব। শত্ৰুৱে আপোনাক বদনাম দিব। ব্যৱসায়ত ভালেই চলিব। বিদ্যাত বাধা, সন্তান সুখত ভাল, আইনী কৰ্মত ভাল ফলাফল পাব। আপোনাৰ কোনো জ্ঞাতি শত্ৰু আছে, লক্ষ্য ৰাখক। গোপনীয়তা ৰাখি কাম কৰিব। আপুনি দেৰিকৈ কাম সমাধা কৰিব, ভাল ফল হ'ব। ওপৰ মহল অলপ ক্ষুণ্ণ হৈ ৰৈছে, লক্ষ্য ৰাখিব। দিনটো অলপ চাই চিতি চলিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল দেখা যায়। ভ্ৰমণত বাধা, সন্তান সুখত বাধা দেখা গৈছে। আপুনি প্ৰি প্লেন কৰি দিনটোত কাম কাজ কৰিব। প্ৰেমত বাধা, যান বাহনৰ পৰা চাই চিতি চলিব। আইনী কৰ্মত প্ৰব্লেম দেখা গৈছে। আপুনি ডমিনেটিং নেচাৰ ল'ব আজি। সন্তান অলপ অবাধ্য দেখা যায়। আপুনি যি কাম কৰিব টাৰ্গেট কৰি কৰিব। ভাগ্যৰ দিনটোত সহায় পাব। দাম্পত্য সুখ ভাল। খৰধৰ নকৰিব। শৰীৰ বেয়া হ'ব পাৰে, হঠাতে লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত পাতল লাইট কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা 8। শৰীৰ ভালেই চলিব। বেছি চাপ দুশ্চিন্তা আদি নকৰিব। আপোনাৰ কাম কাজ হ'ব। কিছু দেৰি হ'ব পাৰে। বিনিয়োগ দিনটোত নকৰিব। ভ্ৰমণত চাপ আছে। ব্যৱসায়ত আজি ভাল হ'ব। দাম্পত্যত ঠিকেই আছে। পিতৃ মাতৃৰ সৈতে বিবাদ নকৰিব। ভাগ্যৰ সহায় পাব। কিছু জামালা থাকিব। প্ৰেমত বিদ্যাত ভাল নহয়। মনোযোগৰ অভাৱ দেখা গৈছে। আপুনি কনফিডেন্স ৰাখিব। আপুনি প্লেনিং কৰি কাম কাজ কৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 7। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব। আপুনি সকলোকে লৈ কাম কৰিব। অফিচৰ লগত কাম কাজত আনক লগত ৰাখক। ৰিস্ক নল'ব দিনটোত। আজি জামালা এৰি চলিব। বিদ্যাত ভাল নহয়। খৰধৰ নকৰিব। আপুনি নিজেই সিদ্ধান্ত নল'ব। সকলোৰে সন্মতি ল'ব। ডিছকাশ্যন কৰি ল'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব। 8ও ব্যৱহাৰ কৰিব পাৰিব। শুভ ৰং সোণালী। শৰীৰ সকলোৰে ভাল। পাৰিবাৰিক অশান্তি হ'ব পাৰে। পৰিয়ালত মাথা ঠাণ্ডা ৰাখিব। বন্ধুৰ প্ৰেম ভাল। সন্তান অবাধ্য হ'ব পাৰে। ব্যৱসায়ত ভাল হ'ব। মাটি বাৰীৰ সমস্যা দেখা দিব পাৰে। গুৰুজন সম লোকৰ সৈতে বিবাদ হ'ব পাৰে। টকাৰ খেলিমেলি হ'ব পাৰে। যোগাযোগ বঢ়াব। নিজৰ পৰিচিতি বঢ়াব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত পাতল ক'লা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 8। দিনটোত পজিটিভ হৈ কাম কৰক। দাম্পত্যত ঠিক আছে। প্ৰেমত গণ্ডগোল হ'ব পাৰে। আপুনি আনক ইমপ্ৰেছ কৰিব পাৰিব। অৰ্থদশা ভাল। দূৰ যাত্ৰা নকৰিব। বিদ্যাত সাফল্য। ব্যৱসায়ত ভাল। আইনী কাম থাকিলে ভোগাব। সন্তান ভাগ্য ভাল। যি কাম কৰিব আপোনাৰ হ'ব। মুখত হাঁহি ৰাখিব। শ্বৰ্টকাট ৰাস্তা ল'ব। সৰু বাধা আহিব পাৰে।
যদিও আপুনি অতিক্ৰম কৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশি লাইট কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা 4। শৰীৰ ভাল, অৰ্থ নাটনি দেখা যায়। কাম কাজত বাধা, হোৱা কাম আপোনাৰ বন্ধ হ'ব পাৰে। লক্ষ্য ৰাখক, সতৰ্ক হৈ কাম কৰিব। নিজৰ বিচক্ষণতা দেখাব। অফিচত যি কাম কৰিলে প্ৰব্লেম হ'ব সেই কাম আপুনি এভইড কৰিব। টকা ধাৰ দিয়া, লোৱা আদি নকৰিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। স্বামীৰ শৰীৰৰ প্ৰতি নজৰ ৰাখিব। প্ৰেমত ভাল, দিনটোত ৰিস্ক নল'ব। আনৰ জামালাত দিনটোত নাথাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শুভ ৰং নীলা, শুভ সংখ্যা 2। মাতৃ সন্তানৰ শৰীৰ নজৰ ৰাখিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। কথা ক'বলগীয়া থাকিলে ক'ব। নিজৰ কোৱালিটি দেখাব, বিচক্ষণতা দেখাব। কাম সহজে হৈ যাব। ৰিলেশ্যনত গণ্ডগোল দেখা গৈছে। আইনী কৰ্মত ভাল। পাৰিবাৰিক জামালা সমাধা কৰক। ডাঙৰৰ সৈতে সম্পৰ্ক ভাল কৰক। সন্তানৰ ঠিক আছে। মানসিকভাৱে চাপ বেছি নল'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল ৰাখক। দিন ভালেই দেখা যায়। কাম কাজত বাধা দেখা গৈছে। সন্তান সুখত ভাল। আপুনি যি কাম কৰিব সেই কাম আপুনি নিজেই খেলিমেলি কৰি পেলাব পাৰে। লক্ষ্য ৰাখক। ব্যৱসায়ত মন দেখা যায়। কাষ্টমাৰ পোৱাত আপোনাৰ অসুবিধা হ'ব। দাম্পত্য জীৱন বৰ সুখৰ নহয়। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য দেখা গৈছে। আইনী কৰ্মত ভাল। সন্তান সুখো ভাল। টেনচন ভয় মনৰ পৰা আঁতৰাই পেলাওক। বন্ধুৰ পৰা আপোনাৰ সমস্যা হ'ব পাৰে। জ্ঞাতি বিৰোধ দেখা দিব পাৰে। প্ৰেমত ভালেই দেখা যায়। ভাগ্যৰ দিনটোত বৰ সহায় নহয়, চাই চিতি চলিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশি যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা 2। দিন আপোনাৰ সমস্যাৰে ভৰা হ'ব পাৰে। লক্ষ্য ৰাখিব। জামালা দিনটোত নাযাব। চাপ নল'ব। দাম্পত্যত ভাল। আপুনি কিছু আজি দেখিব পাৰে। আপুনি চুপ হৈ থাকিব। শৰীৰ ভাল। ব্যৱসায়টো ভাল দেখা যায়। চাই চিতি চলিব দিনটো। ভাই বা ভাইসম কোনো লোকৰ পৰা আপুনি সাৱধানে থাকিব। টকাৰ চাপ বেছি দেখা গৈছে। আপুনি কম কথা ক'ব, কথা বঢ়াই নল'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 3। পিতৃ সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। কথা ক'ব। পাৰিবাৰিক সমস্যাৰ পৰা মুক্তি পাব। চাপ টেনচন আছে। চাপ দিনটোত ল'ব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনতো ভাল। বিদ্যাত সাফল্য দেখা যায়। আপোনাৰ কাম কাজত দেৰি হ'ব। ভাগ্যৰ সহায় পাব। আইনী কৰ্মত ভালেই দেখা গৈছে। কথাৰ জাল বুজিব আনৰ। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শুভ ৰং নীলা, শুভ সংখ্যা 6। শৰীৰ খিয়াল ৰাখিব। পৰিয়ালৰ বিশেষকৈ আপোনাৰ নিজৰ শৰীৰ ভালেই দেখা গৈছে। টাৰ্গেট কৰি কাম কৰিব, তেতিয়াহে কাম হ'ব। প্ৰেমত ভাল। জ্ঞাতি শত্ৰুতা বৃদ্ধি পাব। আপুনি এগ্ৰেছিভ থাকিব। কণ্ট্ৰল কৰিব। নিজৰ সন্মান বঢ়াব। যান বাহনৰ পৰা অলপ সাৱধানে থাকিব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব। আজি